Hello everyone, স্বাগতম সকলোকে নতুন এটা ভিডিওত আমি দুইজনে আৰু এসআৰ ট্ৰেভেল টেলছত নতুন এটা ভিডিও লৈ আহিছো। আজি আমি দুইজন গৈ আছো অলপ ৰোড ট্ৰিপত, লং ড্ৰাইভ, বেছি লং ড্ৰাইভো নহয় ন, ওচৰে মানে আহিছো নগাঁও এয়া ৰামানুজন সিনিয়ৰ সেকেন্ডাৰী স্কুলত প্ৰিন্সিপাল ছাৰক লগ কৰিম আৰু আমাৰ যেহেতু যোৱাকালি কোৰ্ট মেৰিজ হৈ গ'ল এতিয়া ছাৰক মিঠাই দিবলৈও আহিছো। তাৰ লগতে যিসকল ষ্টুডেণ্টে ভিডিঅ'বোৰ চাই তেওঁলোকে কৈ আছিলে ছাৰৰ লগত এটা ভিডিঅ' বনাবলৈ, কেনেকৈ তাত পঢ়িব লাগে এটা ভিডিঅ' বনাই দিম তোমালোকৰ লগত। ছাৰৰ এটা আমি দুইজনে অলপ কথা পাতি, ইণ্টাৰভিউ টাইপ নহয়, এজন টিচাৰ আৰু এজন ষ্টুডেণ্টৰ মাজত কথা বতৰা চলিব। তোমালোকে আমাৰ মেইন চেনেলটোত সেইটো চাব পাৰিবা। এতিয়া আমি নগাঁও যাওঁ, ৰাতিপুৱা ওলাই আহিছোঁ, যাওঁ মানে সোনকালে ঘূৰি আহিব লাগিব কাৰণ আজি ৰাতি আমাৰ মেইন আছে, হয়নে নহয়? আজি হেভি ফাংচন আছে আমাৰ তেজপুৰত। নিখিল ডিচৌজা আহিব, ব্ৰহ্মপুত্ৰ ইথেনিক ফেষ্টিভেল 6 নম্বৰ এডিশ্যনৰ আজি লাষ্ট দিন হয় আৰু আজি আমাৰ হেভি উৎপাত হ'ব, সকলোৱে চাব পাৰিব। আৰু এয়া কিবা মিছন চাৰিআলি এখন কিবা কলেজৰ ৰেলী ওলাই আছে। ৰেলী হ'লে কি কলেজ? LGB গাৰ্লছ কলেজৰ ৰেলী হৈ আছে। কিন্তু মানে ৰেলী হ'লে বহুত বেয়া দেই, মানে ইমান ট্ৰেফিক জাম হয় নহয়। সেইদিনাও আমি ৰেলীত বেয়াকৈ ফচি আছিলোঁ, মানে এতিয়া অলপ টাইম ৰখি থাকিব লাগিব। অসমীয়া বিভাগ কালচাৰেল ৰেলী কলেজৰ এয়া মই আছোঁ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত, মোৰ স্কুল। নিজে যেনেকৈ কষ্ট কৰে, আনকি মই এতিয়াও ধৰক অফিচৰ পৰা আহিও মই 1 মিনিট সময় মানে মই এনেই যোৱাব মন নাযায় ধৰক। সেই কথাটো মই আপোনাৰ পৰা শিকিছিলোঁ আৰু ধন্যবাদ আপুনি ইমানখিনি সময় দিয়াৰ কাৰণে। আপোনাক বহুত দিনৰ মূৰত লগ পালোঁ ছাৰ, ধন্যবাদ। মোৰ খুব ভাল লাগিল তোমালোকৰ নতুন খবৰটো জানি মই খুব আনন্দিত হ'লোঁ। যোৱাকালি তোমালোকৰ কোৰ্ট মেৰিজ হৈ গৈছে, আজি দুই মোৰ ওচৰলৈ আহিছা, প্ৰথম বোলে মিঠাই চিঠাই লৈ আহিছা। মই খুব আনন্দিত হৈছোঁ আৰু মোৰ খুব ভাল লাগিছে। তোমালোকৰ দুয়োৰে যুগ্ম জীৱন সুখৰ হওক, আনন্দময় হওক, ভগৱানে ভৰি ভৰি তোমালোকক সুখ দিয়ক আৰু তোমালোকৰ সুখৰ যোগেৰে তোমালোকৰ মা দেউতাৰ জন্ম লাভৰ সাৰ্থক হোৱাৰ উপৰিও তোমালোকৰ মনৰ যিমান আশা আছে ভগৱানে তোমালোকক পূৰ্ণ কৰি দিয়ক। আহাৰ ৰেষ্টুৰেণ্ট ইয়াতে আগতে খাইছোঁ, গম পাইছানে? তোমাকো আজি লৈ আহিছোঁ। আজি মানে নগাঁৱৰ চব বস্তু তেখেতক দেখাম। মই 2 বছৰ ইয়াত থাকি যি কৰিলোঁ, যি উৎপাত কৰিলোঁ চব কম আজি। নগাঁৱৰ স্মৃতি ৰুমত এটা ভাল মানে কি ভেজ থালি 100 ৰুপিজত ইমানখিনি, তো সেইটো ভাল হয় ইয়াতে, সেইটো কাৰণে আমি ইয়াত খাওঁ বুলি। এতিয়া আমি খাওঁ। কিমান টকা এইখিনি কোৱাচোন? তেখেতে গম পোৱা নাছিলে মই ভিডিঅ'টোত কৈ থাকোঁতে। এনেই গেছ কৰা। 120 100 টকা। কি ইমানখিনি দিয়ে? 100 টকা। সেইটো কাৰণে আমি ইয়াতে খাওঁ। গুৱাহাটীত হ'লে কিমান দাম ল'লে হয়নে? 100 ৰুপিজত ভেজ থালি। এতিয়া ৰামানুজনৰ পিছফালৰ ৰাস্তাত খোজকাঢ়ি আছোঁ। এনেকৈ নাই এনেকৈ কেতিয়াবা মানে ছোৱালীৰ হাতত ধৰি খোজকাঢ়িব পৰা নাই। ছাৰলৈ ভয় লাগে ন? এইখন মোৰ পিছফালে, এইখন ৰামানুজন। এই পিছফালেদি আমি আগতে যাওঁ, মানে এই পিছফালৰ ৰাস্তাটোত যাওঁ আৰু এইফালে গৈ ডাইৰেক্ট হোষ্টেল যাব পাৰি। আমাৰ পিছফালৰ ৰাস্তাটো যে, সেইটো ৰাস্তা দি আগতে মানে বাং মাৰি আহোঁ। কিমান পিটন খাইছে মানে, ভাল ল'ৰা হৈ গ'ল। বহুত বেলেগ বেলেগ উৎপাত কৰা আছে। আজি তোমাক জেগাবিলাক দেখাম ব'লাচোন। বহুত বেলেগ বেলেগ আমাৰ কাহিনী আছে কলেজীয়া দিনৰ। হোষ্টেলত থাকোঁ, উৎপাত হ'বই। ছাৰে কিন্তু বহুত কষ্ট কৰে ন? বহুত কষ্ট আৰু বহুত ভালকৈ কথাবিলাক কৈছে, মানে ইমান ব্যস্ত থকাৰ মাজতো ইমান ধুনীয়াকৈ কথা বতৰা পাতিছে আৰু ইমান ভালকৈ ৰেছপঞ্চ দিয়ে ন? বহুত ধুনীয়া দিয়ে ৰেছপঞ্চ। যদি আমি কলেজৰ পৰা হোষ্টেল অহা যোৱা কৰি পেলাই হোষ্টেল যায়, হোষ্টেলটো দেখাই নো এতিয়া। ব'লা লেটছ গো হোষ্টেল। মুড পাত দিয়া জেগা। পুৰা আমি খোজকাঢ়ি আহোঁ, একদম 2 কিলোমিটাৰমান হয় আৰু পুৰা খোজকাঢ়ি অহা যোৱা কৰোঁ। বাটৰ মানুহ চোৱা মানে, বাটৰ মানুহ চোৱা নে ছোৱালী চোৱা? নাই আমাক ছাৰে পিটিব ছোৱালী চালে। এইটো হোষ্টেল আছিলে। আমি ইয়াতে আছো। হোষ্টেলটোৰ নাম কি জানানে? কি? ফুলাই বৰা বয়জ হোষ্টেল। বা বেলেগ দেখোন নাম। কাৰ নাম আছে? দেউতাকৰ নামত আছে। আৰু গাৰ্লছ হোষ্টেলটোৰ নাম কি জানা? নাজানো বাৰু, কিন্তু ঘৈণীয়েকৰ নামত দিছে নেকি? ছাৰৰ ৱাইফৰ নামত সংগীতা গাৰ্লছ হোষ্টেল। তুমি মোৰ নামত এটা গাৰ্লছ হোষ্টেল খুলি দিবা। ৰিকিতা গাৰ্লছ হোষ্টেল কামিং সুন। সেইটো কাৰণে তোমাৰ নামত এসআৰ ট্ৰেভেল টেলছ দুটাৰ নামত খুলিছোঁ। হয় এইখিতে এটা মানে হেৰি নাট্য মন্দিৰ আছে, নগাঁও নাট্য মন্দিৰ। ইমান আমি নামাতা বিয়া খালোঁ নহয়। দেখাম ৰাখা তোমাক। ওকে ব'লা। দেখাই আছোঁ।
2 বছৰত 50খনমান চাগে নামাতা বিয়াত সোমালে এইখন এইটো চা এইটো বা এতিয়াও বিয়া আছে বলা 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 নামাতা বিয়া এখন খাই যাওঁ এতিয়া পুৰা ঠিকছে খাই দিল নহয় এতিয়ালৈকে 4বাৰমান ফচিলো আমি নগাঁৱত মানে এইটোৱে মানে বেয়া মানুহবিলাক অলপমান সাৱধান মানে কি এইটো সাৱধান নহয় নিজে অলপমান সেইখিনি নলেজ থাকিব লাগে আৰু ৰাস্তাৰ মাজত এনেকৈ গাড়ী ৰাখি থৈ যায় গাড়ী হ'ল বুলি য'ত ত'ত ৰাখি দিব নালাগে ন মই নগাঁৱতে আজি বেছি দেখিছোঁ দেই এইটো বস্তু এই গোটেই ৰাস্তাটোতে মানে গাড়ীখন ৰাস্তাৰ মাজত গুচি যায় গাড়ী কিনা মানুহজন হয়তো অকণমান হেৰি হ'ব পঢ়া শুনা থকা মানুহে হ'ব কিন্তু পঢ়া শুনা থাকি যদি ৰাস্তাৰ মাজত এনেকৈ আপুনি গাড়ী ৰাখি থৈ গৈছে আপোনাৰ সেই শিক্ষাৰ একো মূল্যই নাই মোৰ মতে ইয়াতে মানে আজি কি স্মৃতি ৰোমন্থন কৰিছা নাই গাড়ী চলাই চলাই তুমি 2 বছৰত ইয়াত মই বহুত জেগা চিনি পোৱা হৈ গ'লো মানে আৰু ইয়াতে এখন বিশাল আছে হে এতিয়া পাম সেই বিশালখন মানে বিশালৰ মানুহে মোক উঠাই নিনিলে হ'ল জানা পিছত বিশালখন মানে খোলোতে আমি কেনেকুৱা টাপা বস্তু নিওঁ মানে এইখন বিশাল দেখাই আছো কোনখন বিশাল এইখন কিমান টি চাৰ্ট আমি টাপা নিলো এইজনেই ব্যক্তি যিজনে চুৰ কৰিছিলে চুৰ মানে কি আগতে আৰু চবকে দিয়ে যা লৈ যা তহঁতে বেয়া খাটৰা কাম কৰিছিলা কিন্তু তুমি এয়া এতিয়া ক'ত আহিছো এখন ফুড মাৰ্ট ডেষ্টিনি ফুড মাৰ্ট নগাঁৱৰ আৰু ইয়াত আইচক্ৰীম খাই পেলাই মেডামে আৰু মোৰ পোৱালিটোক যি খাই মোক খুৱাব লাগিব ন মেডামৰ কাৰণে আইচক্ৰীম বিচাৰিলোঁ কিন্তু আইচক্ৰীম নাই লাগ বেয়া একো নাই বেলেগ এটা জেগাত কিনি দিম অ'কে ন' প্ৰব্লেম যোৱা অলপ খেলা যোৱা সৰু পোৱালি অলপ খেলি লোৱা যোৱা অলপ খেলা যোৱা এইটো ভিতৰতে ওলাই আহিব পাৰিবা এইটো চাচোন বহি দিয়া এখন গাড়ীয়ে লৈ লওঁ নেকি আৰু ন এখন কিন্তু বেলেগ এটা মজা আছে দেই এম্বেচেডৰ তোমালোকৰ স্কুলৰ প্ৰিন্সিপালৰ আছিলে ন বেলেগ ফুটাই পেলাই থৈ দিয়ে